আজি মোৰ ভাগ্যত পৰা প্ৰশ্নটি হৈছে বিহু নামত উল্লেখ থকা 5 বিধ ফুলৰ নাম কোৱা। ঢোলৰ ওপৰত যোজনা এশাৰী আৰু দীঘলীয়া চেৱটো মুখত গাই দিব লাগে, তাৰপিছত বজাই দিব লাগে। শুনিলো ধনকেনে দেখিলো ও দেহা মন উজনি ভাতি জানো হে মৰি কলং মদানৈ ও কৈ গৰাতি ও পাৰত বহি আছে চাই হে খাই তোমাকে চাবলৈ উকিতি মাৰিলো দেখি দেখাও পাব দেনা হিয়মিয়া গৈ খুদে দে হাই হাই বজাবি তই গগনা হাই হাই বজাবি তই গগনা যাতে দেখা শীতল পৰি যায় কুলিনো কেতেকীয়ে হাই হাই ঘাদে মানি যাব হাই হাই ঘাদে মানি যাব উপমাই দিবলৈ উপমাই দিবলৈ না গোটাই থোতে ৰে মোৰ সোণ ৰূপাই অতিনো যতনেৰে মোৰেনো সোণ ৰূপাই তাতি সদাই সাজিলে তাতি সদাই সাজিলে বা সৰুষা মোৰ পজালৈ মোৰ সোণ ৰূপাই
আহিবিনে সঁচাকৈ মোৰে নুশুন ৰূপাই পেলাবলৈ যাতনাৰ পেলাবলৈ যাতনাৰ যা পিৰালিতে বহি লৈ মোৰ শুন শুনাই বেলা জুৰি বাটে চা মোৰে নুশুন শুনাই নিবলৈ মোক আহিবি নিবলৈ মোক আহিবি বুলি সমাজতে আগতে মোৰ শুন শুনাই সাক্ষী কৰি নিবিহি মোৰে নুশুন শুনাই থাকিমনো একেলগে থাকিমনো একেলগে মিলি হে অ ৰহিতা বোকা মাতি নয়াইনো মই থাকোঁতে হে অ ৰহিতা আহিছিলি আলিহিয়ে ঐ আলিহিয়ে হে অ ৰহিতা নীৰৱে ৰৈ চাইছিলি মৰমৰ চাৱনিয়ে তই হে অ ৰহিতা আহিছিলি মোৰেনো জীৱনলে হে অ ৰহিতা থাকিবি তই সদায়ে মোৰ লগতে হে অ ৰহিতা জীৱনতে লগৰি জীৱনতে লগৰি ঘৰ যুঁজতে মৰিলে গুণাকৈ মতাম আছিলে পথাৰত পৰি তাৰে শিঙাতি ককায়ে আনিলে পেপাতি ভাজিলে মাতিলে তিহিতি কৰি হ'লেও ধুনীয়া বগীকৈ জামুকা গুটিও কোনো আদৰ নাই গুটিও কোনো আদৰ নাই এই যৌৱন জোৰতে যৌৱন জোৰতে চহত ফটাই ফুৰিছ কুৰিতে চোন বুঢ়ী নাম পাহি যে তো কিবাই চেঙেলিয়ে জপিয়াই হয়নে যে তো কিবাই বগেনো ধৰি খাই তোৰ কথা বুজি মোৰে মন বান্ধিলো তই মোৰ আচলৰ ধন বোলো তই মোৰ আচলৰ ধন
বিন্ধা দি তোৰ কথাই বিন্ধিছে অনুবোজ তই মোৰেনো মনে ভলুকাই চেঙেলি এটো পেঘা হয়নে ভলুকাই খলিহনা চটফটাওতে যায় যে থৰে কঠীয়া খাদতে পকে আম শাওনত দুৱে ভুই ভাদতে লয় সদি নাম আহিনত কুঁৱলী কাটিতে কঙালী জানৈ দেখি ঐ আঘোণতে পকে যেন ধান ঐ পুহছে চাদাতি মাঘতে হয় ভোগালী ফাগুনৰ পচু আচত চিঙে নদাতি জানৈ দেখি ঐ বহাগতে ধেমালি কৰোঁ বহাগতে ধেমালি কৰোঁ সেই যৌৱনৰ কালতে নমতাই মাতিব ঐ নোচোৱাই চকুলৈ চাব এই যেতিয়া যৌৱন কাল হে ভটিয়াই যাবগৈ দেখি কোনে নোচোৱা হ'ব নমস্কাৰ বিচাৰক মণ্ডলী পোনপ্ৰথমে ৰঙালী বিহু লগ জনালোঁ বহুত ধন্যবাদ খুব সুন্দৰ পৰিৱেশন এই শৰাইখনত তোমাৰ বাবে প্ৰশ্ন আছে তুমি যিকোনো এটা লৈ ল'ব পাৰা নিশ্চয় নমস্কাৰ বিচাৰক মণ্ডলী আজি মোৰ ভাগ্যত পৰা প্ৰশ্নটি হৈছে বিহু নামত উল্লেখ থকা 5 বিধ ফুলৰ নাম কোৱা জাজ নাম্বাৰ 4 মই বাৰু কপৌ ফুল নাহৰ ফুল তগৰ ফুল এজাৰ ফুল আৰু চম্পা ফুল ধন্যবাদ শুদ্ধ উত্তৰ এতিয়া গোটেই কিবা ফুলৰ নামত নাম চাম গাব পাৰিব নোৱাৰো হয়তো গোটেইকেইটা নোৱাৰিবও পাৰোঁ কিন্তু মই যিমান দূৰ পাৰোঁ অকণমান চেষ্টা কৰিম নালাগে বাৰু হ'ব বাৰু ঠিক আছে শুদ্ধ উত্তৰ আমাৰ ইয়াত পেপৈ আছে প্ৰতিযোগিতাত পেপৈ আৰু ঢুলীয়াও আছে নেকি ঢুলীয়াটো ল'ব নাই দেখোন প্ৰথমে আমি ঢোললৈ যাম এখন লগাই ল'ব লাগে পৰি থাকিলে ঠিক আছে বাৰু প্ৰথমে ঢোলত যাম নমস্কাৰ ছাৰ ঢোলত যোজনা এশাৰী ঢোলৰ ওপৰত যোজনা এশাৰী আৰু দীঘলীয়া চেৱটো মুখত গাই দিব লাগে তাৰপিছত বজাই দিব লাগে ঢোলৰ ওপৰত যোজনা ঢোলতে উৰুলি ঢোলতে গুৰুলি ঢোলতে বিন্ধিলে ঘূনে ঢোল চোৱা মুচিয়া মৰিব লাগিলে ঢোলে চাই দিব কোনে এতিয়া নাচনী চেৱাটো বজাইছিলে ন অকণমান আগতে হয়নে বাৰু দীঘলীয়া চেৱাটো দীঘলীয়া আছে হয় দীঘলীয়া চেৱাটো মুখত গোৱা আৰু ৰগৰ নিদিয়াকৈ বজাব লাগিব কিন্তু হ'ব দাদা মুখত গাই লোৱা প্ৰথমে হ'ব
ধুম তাকি তাকি দীঘেন খিটি ঘেনি ঘেন দাও ধুৰ দাও তাকি দীঘেন খিটি ঘেন দাও ধুৰ দাও তাকি দীঘেন খিটি ঘেনি ঘেন দাও তাকি দীঘেন খিটি ঘেনি ঘেন দাও দীঘেনিটি ঘেন দীঘেনিটি ঘেন দাও দীঘেনিটি ঘেন দীঘেনিটি ঘেন দাও দাও ধুৰ দাও তাকি ঘেন দাও ঘেনিটি ঘেন দাও তাকি ঘেনিটি ঘেন দাও ঘেন তা ঘেনিটি ঘেনে তাকি দীঘেন খিটি ঘেনে তাকি ঘেনে দীঘেন দাও ঘেন খিটি ঘেনে দীঘেন দাও ঘেন দাও ধুৰ দাও তাকি ঘেনে দীঘেন দাও ধুৰ দাও ঘেনে দীঘেন দাও ঘেনে দীঘেন দাও ধুৰ দাও তাক দীঘেন দাও ঘেন দাও ধুৰ দাও তাকি ঘেনে দীঘেন দাও ঘেন দাও ধুৰ দাও তাকি ঘেনে তা ঘেনে দীঘেন ঘেন সুন্দৰ এতিয়া মই পেপুৱালৈ ধন্যবাদ ছাৰ নমস্কাৰ ছাৰ পেপুৱা কি বজাব এতিয়া ছাৰ পেপা তোমাৰ ভাল লগা এটা কলি এটা বুজাই দিয়া 32 বা হ'ল 36 মাত্ৰাবিলাক জানানে হয় ঠিক আছে বা 32 মাত্ৰা এটা বুজাই দিয়া মুখত গাই দিয়া আপোনাৰ তাৰপিছত বুজাব মাত্ৰাৰ বিষয়ে গম পোৱা নে নোপোৱা পালে পাইছোঁ বুলি কোৱা নহ'লে নোৱাৰোঁ বুলি কোৱা কিমান মাত্ৰা আছে এইটো তোমাৰ মাত্ৰাটো জ্ঞানটো কম আছে বাৰু ঠিক আছে বজাইছে এতিয়া বজাই দিয়াচোন বাৰু চাওঁ তুমিতো ৰীতিকে বজাইছা তুমি এতিয়া আকৌ তহি লো এইটো ক'ৰ পৰা ওলালে তোমাক যিটো গাব দিছোঁ সেইটোৱে বজাব দিছোঁ হয় নে বাৰু তুমি আকৌ বজাইছা বেলেগ এটা ঠিক আছে অকণ মাত্ৰাটো দেখিবা তুমি যিটো গাইছা সেইটো বজাব দিছোঁ তুমি আকৌ এতিয়া বজাইছা তহি লো তাৰপিছত আকৌ ৰীতি বজাইছা ঠিক আছে সেইখিনি কনচেপ্টখিনি ঠিক ৰাখিবা বাৰু হ'ব ঠিক আছে ধন্যবাদ বাৰু ধন্যবাদ